নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ইয়াৰ আগত মই মিশ্ৰিত খেতিৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু যথেষ্টখিনি সঁহাৰি মই পাইছোঁ। কৃষক বন্ধুসকল, আজি মই আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ, যোনটো ভিডিঅ'ত মই খেতি কৰিছোঁ জলকীয়া আৰু ব্ৰকলি একেলগে। আগৰ যোনটো মই মিশ্ৰিত খেতিৰ ভিডিঅ' কৰিছিলোঁ তাতে আছিলে ফুলকবি আৰু জলকীয়া, আৰু মই ইয়াতে প্ৰায় আধা বিঘাৰ বেছি মাটি আছে। ইয়াতে মই জলকীয়া লগাইছোঁ আৰু জলকীয়াৰ গছবিলাক দেখাম। তাৰপিছত ইয়াৰ লগতে মই একেলগে কি কৰিছোঁ, ব্ৰকলিৰ খেতি কৰিছোঁ। গতিকে কৃষক বন্ধুসকল, মই সেই খেতি কেনেকুৱা হৈছে বা কি কথা, সকলো কথা আপোনালোকক অৱগত কৰিম। গতিকে কৃষক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবাই ভিডিঅ' চাই আছে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে। কৃষক বন্ধুসকল, মই বেক কেমেৰাৰে মই আপোনালোকক মোৰ খেতিডৰা দেখুৱাই লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, আপোনালোকে চাওক, ইয়াতে মই আধা বিঘাৰ বেছি মাটি আছে। ইয়াতে মই মিশ্ৰিত খেতি হিচাপে মই জলকীয়া আৰু ব্ৰকলিৰ খেতি কৰিছোঁ। মই গোটেই খেতিডৰা মই দেখুৱাইছোঁ, এনেকৈ চাওক। অৱশ্যে ব্ৰকলি মই গোটেইখিনিতে দিয়া নাই, আধা দিছোঁ। তাৰমানে মই যিহেতু পুলি কম আছিল, গতিকে সেই হিচাপত মই আধা লগাইছোঁ। জলকীয়াৰ মাজে মাজে ব্ৰকলি, আৰু ব্ৰকলিৰ গছবিলাক চাওক, এইবিলাক চাওক, এইবিলাক ব্ৰকলিৰ গছ হয়। এনেকৈ মই যদি দেখুৱাওঁ আপোনালোকক, চাওক, এইবিলাক কিন্তু ফুলকবি নহয়। আচলতে ফুলকবি আৰু ব্ৰকলি প্ৰায় গছবিলাক একে দেখা যায়, কিন্তু এইবিলাক ব্ৰকলি, ফুলকবি নহয়। আৰু কৃষক বন্ধুসকল, আপোনালোকে যদি এনেকুৱাকৈ মিশ্ৰিত খেতি কৰিব বিচাৰে, একেডৰা মাটিতে হয়তো বিভিন্ন খেতি কৰিব বিচাৰে, আপোনালোকে এটা গছৰ পৰা এটা গছৰ দূৰত্ব আপোনালোকে অলপ বেছিকৈ ৰাখিব লাগিব, প্ৰায় 3 হাতমান ৰাখিব। আৰু আপোনালোকে দেখিছে মই জলকীয়াৰ শাৰী, এটা শাৰীৰ পৰা আন এটা শাৰীৰ দূৰত্ব কিমান ৰাখিছোঁ, প্ৰায় 3 হাতমান ৰাখিছোঁ। আৰু মাজতে মই কি কৰিছোঁ, ইয়াতে ব্ৰকলি দি দিছোঁ। কৃষক বন্ধুসকল, এনেকৈ যদি আপোনালোকে অলপ দূৰে দূৰে শাৰীবিলাক কৰে, ইয়াৰ এটা বেনিফিট আছে, ইয়াৰ এটা লাভ আছে। যোনবিলাক আপোনালোকে বেঙেনাই হওক বা জলকীয়া হওক, যিবিলাক খেতি আপোনালোকে কৰিব, এইবিলাকত ফলন আপোনালোকে বেছি পাবলৈ সক্ষম হ'ব, যিহেতু ৰ'দ বতাহ অলপ বেছিকৈ পাব। আৰু এইবিলাক চাওক, জলকীয়া গছবিলাকতো জলকীয়া লাগিছে, আৰু ইয়াতে আধা বিঘা মাটিৰ বেছি আছে। ইয়াতে গোটেইখিনিতে মই জলকীয়া লগাইছোঁ। আৰু কৃষক বন্ধুসকল, এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে যদি জলকীয়া খেতি কৰে, সদায় ওখ ঠাইত কৰিব। জলকীয়া এটা দীৰ্ঘম্যাদী খেতি হয়। ই বহুদিনলৈকে আপোনালোকে ইয়াৰ পৰা হয়তো উৎপাদন পাব পাৰে। আৰু জলকীয়া গছবিলাক চাওক, যথেষ্ট ফুল লাগি আছে এতিয়া। আৰু মইতো ভাবিছোঁ যে এই বাৰিষালৈকে এই গছবিলাক মই ৰাখিম। একচুৱেলি কি হয় কৃষক বন্ধুসকল, জলকীয়া হওক বা বেঙেনা হওক, আপোনালোকে ইচ্ছা কৰিলে 3 বছৰলৈকে এইবিলাক ৰাখিব পাৰে, হয়তো যদি তেনেকৈ আপোনালোকে যত্ন লয়। এয়া চাওক। আৰু কৃষক বন্ধুসকল, মই যোনটো জলকীয়া জাত কৰিছোঁ, সেইটো হৈছে চেমিনিজ কোম্পানীৰ 2222 বুলি কোৱা হয়। গতিকে মই স্ক্ৰীণত দি দিছোঁ, সেইটো জাতৰ জলকীয়া কৰিছোঁ। আৰু জলকীয়াটো বহুত জ্বলা আছে। এনেকৈ যদি আপোনালোকে কৰিব বিচাৰে, আপোনালোকে কৰিব পাৰে খেতি, মিশ্ৰিত খেতি। আৰু কৃষক বন্ধুসকল, এনেকুৱা মিশ্ৰিত খেতিৰ এটা লাভ হ'ল যে আপোনালোকে যেতিয়া ইয়াতে ব্ৰকলি হওক বা ফুলকবি হওক বা মাজত যিয়ে নলগায়, এইবিলাকত যিবিলাকে সাৰ প্ৰয়োগ কৰে, পৰৱৰ্তী সময়ত এই জলকীয়াৰ গছবিলাকে এই সাৰবিলাক গ্ৰহণ কৰিব পাৰিব। আৰু আপোনাৰ যোনটো পৰৱৰ্তী খেতি, সেইটোত আপোনালোকে যথেষ্ট উৎপাদন পাবলৈ সক্ষম হ'ব। গতিকে এনেকুৱা চাওক, মই শাৰীকেইটা দেখুৱাই লৈছোঁ। এনেকৈ মাজে মাজে মই জলকীয়াৰ মাজে মাজে মই ব্ৰকলি লগাইছোঁ। ইয়াতে 1000 ব্ৰকলিৰ গছ আছে, আৰু জলকীয়া টোটাল ইয়াতে 2500মান আছে। এইটো চাওক। আৰু গছবিলাকত যথেষ্ট এতিয়া ফুল ফল আহিছে, হয়তো আপোনালোকে দেখি পাইছে। গতিকে এয়া চাওক, মাজে মাজে ব্ৰকলি আৰু জলকীয়াৰ মাজে মাজে ব্ৰকলি। আৰু মই ফল দেখাইছোঁ জলকীয়াৰ, এইবিলাক হয়তো যদি কেমেৰাত দেখি পাইছে, এইবিলাক চাওক, এইবিলাক ফল লাগি আছে, মাত্ৰ ফল আহিব আৰম্ভ হৈছে। আৰু বহুদিনলৈকে এই গছবিলাকৰ পৰা হয়তো
জলকীয়া মই উঠাব পাৰিম আৰু ফুলো লাগি আছে। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ত বিশেষ একো নাই। আৰু আপোনালোকে জলকীয়া খেতি যদি বাৰিষাৰ বতৰত কৰিব পাৰে বা বাৰিষালৈকে যদি ৰাখিব পাৰে, হয়তো যথেষ্ট আপোনালোকে লাভৱান হ'ব। কৃষক বন্ধুসকল, আপোনালোকে এনেকৈ যদি মিশ্ৰিত খেতি কৰে তেনেহ'লে নিশ্চয় লাভৱান হ'ব। আৰু সদায় আপোনালোকে জলকীয়াৰ খেতি কৰোঁতে ওখ মাটিত কৰক। জলকীয়া আৰু বেঙেনা, যিহেতু বাৰিষাৰ বতৰত যিকোনো চব্জি পাতিৰ দাম বেছি হয়, বিশেষকৈ জলকীয়াৰতো আৰু কথা ক'বই নালাগে, একেবাৰে বহুত এটা দাম হয়। এক পোৱা জলকীয়া কিনিব গ'লে আপোনালোকে 50-60 টকালৈকে পৰি যায়। গতিকে আপোনালোকে এনেকৈ যদি খেতি কৰে, আৰু মই ভাবোঁ যদি আপোনালোকৰ মাটি কম বা কম মাটিত আপোনালোকে যদি বেছি লাভৱান হ'ব বিচাৰে, আপোনালোকে এনেকৈ খেতি কৰক। কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে, গতিকে আৰু মোৰ যি খেতি কৰাৰ পদ্ধতি আপোনালোকে কেনেকৈ পালে আপোনালোকে কমেণ্টত জনাব। হয়তো পৰৱৰ্তী সময়ত যাতে মই আকৌ ভিডিঅ' আপোনালোকক আগবঢ়াব পাৰোঁ। আৰু মোৰ অনুৰোধ এটাই, কৃষক বন্ধুসকল, আপোনালোকে যদি অলপমানো ভাল পাই থাকে মোৰ ভিডিঅ'বিলাক বা মোৰ কথাবিলাক বা যিবিলাক মই তথ্য দিওঁ, গতিকে মোৰ ভিডিঅ'টো কিন্তু আপোনালোকে লাইক নকৰাকৈ নেৰিব। আৰু যদি কিবা সুধিব লগা কথা থাকে আপোনালোকে কমেণ্ট কৰিব, কিন্তু যদি তেনেকুৱা সুধিব লগা কথা নাথাকে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। সেইখিনি মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।